নমস্কাৰ, মোৰ নাম শ্ৰীমতী বেবী মৰাণ। পোনপ্ৰথমে মই অসমবাসী তথা বিশ্ববাসীলৈ বেবী মৰাণ ইউটিউব চেনেললৈ বহুত বহুত আন্তৰিক স্বাগতম যাচিলোঁ। মোৰ ভিডিঅ'টি সকলোৱে লাইক আৰু কমেণ্ট কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব দেই। এতিয়া মই উপস্থিত আছোঁ মোৰ চেম্বাৰখনৰ ওচৰত। চাওক, এইটো গেটৰ সন্মুখৰ ভাগটো। এইখন হৈছে ডাঙৰ গেট। ইয়াত লিখা আছে ৱেলকাম মৰাণ বনৌষধি, মৰাণ হাৰ্বছ বনৌষধি চিকিৎসক বেবী মৰাণ। পুৱা 10 বজাৰ পৰা সন্ধিয়া 4টা বজালৈকে খোলা থাকে। মোবাইল নম্বৰটো দিয়া আছে 8404073955। সকলো বাৰতে খোলা থাকে, কিন্তু মোৰ ব্যক্তিগত সমস্যা যদি কেতিয়াবা হয় তেতিয়া বন্ধ থাকে। আৰু এই হোৱাটছআপৰ নম্বৰটোত আপোনালোকে কি বেমাৰ হৈছে সেইখিনি ডিটেইলছ দিয়ক, আৰু আপোনালোকে কোন তাৰিখে আহিব, কি মেডিচিন লাগিব, কি অসুবিধা হৈছে সেইখিনি দিয়ক। তাৰপাছত এদিনৰ বা দুদিনৰ আগতে তাৰিখটো ফিক্স কৰিলে আপোনালোকে সিদিনাখনি মেডিচিন পাই যাব। এতিয়া আহক, আপোনালোকক কোনফালে সোমাই যাব লাগিব সেইটো মই দেখাই দিছোঁ। চাই থাকক আপোনালোকে, বহুত ইণ্টাৰেষ্টিং ভিডিঅ'। এইফালে সোমাব সৰু গেটখনত এনেকৈ। তাৰ পাছত আহক, এতিয়া চেম্বাৰখন মই ক'ত বহোঁ। ইয়াত আছে ইমান ধুনীয়া গছ এজোপা মই ৰুই থৈছোঁ। এইটোতো সকলোৱে চিনি পায়। নতুনকৈ আৰম্ভ কৰিছোঁ চেম্বাৰখন, সেইকাৰণে সৰু হৈ আছে। এতিয়া মই কোনখন চেম্বাৰত বহোঁ আপোনালোকক মই দেখাই আছোঁ। তুলসী গছ আছে সন্মুখ ভাগত, আৰু এইবিলাক চাওক আপোনালোকে, ইমান ধুনীয়াকৈ ফুল লগাই থৈছোঁ। এইখিনি লতা লতা ফুল নিশ্চয় আপোনালোকে দেখিছে। এইখিনি দেখিছেনে? এতিয়া আহক, ভিতৰলৈ আহক আপোনালোকে। ৱেলকাম আদৰণি জনাইছোঁ। এইখন হৈছে মোৰ বহা ছিটখন। এতিয়া মই বহিছোঁ ইয়াত। বঢ়িয়া। এইপিনে চাওক, এইখন মোৰ টেবুলখন। ইয়াত আছে পেচেণ্টৰ বহি। এইজোপা বোলে থ'লে বোলে একদম পইচা বহুত আহে বোলে। টেষ্ট কৰি চাইছোঁ, আহে নে নাহে, হয়নে? ফূৰ্তি কৰিছোঁ দেই। এইপিনে চাওক, তাতো এখন লিখি থোৱা আছে চাইনবোৰ্ড। এতিয়া সীমিত, মানে বহিবৰ কাৰণে ইমান জেগা নাই। এতিয়া আহিলে আপোনালোকক মই ঔষধবিলাক দেখাইছোঁ। এই দুটা হৈছে কেঞ্চাৰৰ ঔষধ। কেঞ্চাৰ আৰু চিৰ'চিছ একেটা মেডিচিনে কাম কৰে। যিকোনো প্ৰজাতিৰ কেঞ্চাৰ প্ৰথম অৱস্থাত পালে বেছি ভাল। আৰু এইটো হৈছে চুগাৰ আৰু পাইলছৰ, মানে চুগাৰ, মধুমেহ, আৰু সিটো হৈছে কেঁচুমৰীয়া, চুগাৰ আৰু পাইলছ। আৰু এইটো হৈছে হাই প্ৰেছাৰ ঔষধ। হাই প্ৰেছাৰ, আজিকালি বহুত মানুহৰ হাই প্ৰেছাৰ হ'বলৈ আৰম্ভ কৰিছে, আৰু এই ঔষধটো খালে মানে ভৱিষ্যতে মানে হাই প্ৰেছাৰ হোৱাৰ সম্ভাৱনা নাথাকে। এতিয়া এই ঔষধটোৰ জৰিয়তে, কেঞ্চাৰৰ ঔষধটোৰ জৰিয়তে 87জন ভাল কৰিবলৈ সক্ষম হৈছোঁ। যিটো নেকি আমেৰিকা যুক্তৰাষ্ট্ৰই আজিলৈকে সম্পূৰ্ণ নিৰাময় কৰিব পৰা নাই, সেইটো কাম মই কৰিছোঁ। অসমৰ এগৰাকী যুৱতী, মই বেবী মৰাণ মোৰ নামটো। আপোনালোকে হয়তো কিছুমানে জানে, হয়তো নাজানে। কিন্তু আমেৰিকা হওক বা বিদেশী ৰাষ্ট্ৰই যিখিনি কৰিব নোৱাৰা কাম মই কৰি আছোঁ। হয়তো কিছুমানে বিশ্বাস কৰিব পাৰে, হয়তো নকৰিবও পাৰে, সেইটো আপোনালোকৰ কথা। কিন্তু মই যে কৰাইছোঁ, সেইটোৱে ভগৱানক মই বহুত প্ৰাৰ্থনা কৰোঁ যে ভগৱানে মোক বহুত ভালকৈ দিছে, বা আৰু পেচেণ্টবিলাকেও বহুত ভাল পাইছে খাই। আৰু যিহেতু বহুত কষ্ট পায় বেমাৰ হ'লে, হয়তো মোৰো বেমাৰ হ'লে বহুত কষ্ট পাওঁ। এনেকুৱা যেন লাগে যে একেবাৰতে খাই দিলে ভাল হয়, সেনেকুৱা যেন লাগে, নহয়নে? এতিয়া বহুত ইণ্টাৰেষ্টিং কথা এটা কওঁ। ঘৰৰ মানুহে, কিছুমানে পেচেণ্টজনৰ ঘৰৰ মানুহে বা পৰিয়ালৰ মানুহে বা সমাজে কিছুমানে বেমাৰ হৈ থকা অৱস্থাত আপোনাক জীয়াই নাথাকিবৰ কাৰণে বেয়াকৈ কয়, কাৰণ আপোনাক ভাল নাপায়। সেইটো কাৰণে তেওঁলোকে নিগেটিভ কথা কয় বা বেয়াকৈ কয়। সেইটো বুজি ল'ব কিন্তু আপোনালোকে।
একদম মানে ব্ৰেইনত ভালকৈ শুনিয়ে লওক, মই কথাখিনি বুজাই দিছোঁ। মোৰ যদি বেমাৰ হৈ থাকে, যদি কোনোবাই যদি মোক বেয়াকৈ কয় যে সেইটো মেডিচিনে কাম নকৰিব, এইটো মেডিচিনে কাম নকৰিব, সেনেকৈ যদি কয়, তেতিয়াহ'লে মই বুজি ল'ম যে মোক তেওঁলোকে ভাল নাপায়। ঠিক তেনেদৰে আপুনি বুজক যে ইমান এটা ভাল মেডিচিন খাই যদি আপুনি আৰোগ্য পায়, তেন্তে আপুনি ভগৱানক প্ৰাৰ্থনা কৰক। মোক কৰিব নালাগে, মোক বিশ্বাসো কৰিব নালাগে, ভগৱানক অন্ততঃ আপুনি প্ৰাৰ্থনা কৰক। ধন্যবাদ। আপোনালোকক লগ পাম, আহিব, আৰোগ্য হ'ব। ধন্যবাদ। বাই বাই। থেংক ইউ ভেৰি মাছ।